हाम्रो 33औं नेपाली भाषा मान्यता दिवस समारोहको कविता चाहिँ गाइदिनुहोस्। कविता सिधै रेकर्डिङ गर्नु। अलिकति म एउटा कुरा अति राम्रोसँगले अहिले त उहाँहरूको भाषा सिकेर हाम्रा धेरै साहित्यकारहरूले दुवै भाषामा बराबर कलम चलाइरहेको कुरा यहाँ तपाईहरू धेरैले जान्नुहुन्छ। आज मैले केही छिन अगाडि पनि मैले देखिरहेको थिएँ। अहिले हुनुहुन्छ भने बद्री गुरागाईज्यू, बद्री गुरागाईज्यूले त अरू त के हेर्नुहोस्, बडोको व्याकरण समेत लेखिदिनु भयो बडो भाषामा। यो ठट्टा कुरा होइन र त्यसले गर्दाखेरि हाम्रो जाति यहाँ कति राम्ररी यहाँका जुन चाहिँ हाम्रा रैथाने बडोहरू जुन छन् उनीहरूसँग एउटा समिल मिलको बिचमा चाहिँ यसरी अघि बढेर गइरहनु भएको छ। अब यहाँ म एउटा कुरा भन्न चाहन्छु, म लामो पार्ने तपाईँहरूबाट म धेरै समय लिन्न, कारण सबैले एउटै कुरो बोलिरह्यो भने राम्रो पनि लाग्छ। अब म एक दिन हाम्रा अति आदरणीय पद्मश्री लीलबहादुर छेत्री सरको घरमा गएको थिएँ। म त गइरहन्छु, त्यो एक दिन पनि म पुगेको थिएँ। म पुगेर जब म पुगेँ, सर बजार गर्नको लागि निक्लिनु भयो। এইটো আজি চাওক, নেপালী ভাষায় আমাৰ ভাৰতৰ সংবিধানৰ ৮ম অনুচ্ছেদত অন্তৰ্ভুক্তিৰ দিন আজি। আজি নহয় ২০ আগষ্ট তাৰিখে, কিন্তু আজি আমি এইটো পালন কৰি আছো। আৰু বিশেষকৈ এই গোটেইখিনি দায়িত্ব লৈ পেলাই আমাৰ BTR যিটো ৰিজনেল কমিটি যিটো আছে, এই ৰিজনেল কমিটিয়ে এই সিদ্ধান্তটো লৈ পেলাই অসমৰ প্ৰায় সকলো জাগাৰ পৰা প্ৰবুদ্ধ ব্যক্তিসকলক, জ্ঞানী গুণী ব্যক্তিসকলক মাতি পেলাই আজিৰ এইটো যিটো ভাষা মান্যতা দিৱস এইটো পালন কৰি থকা হৈছে। আৰু মই যিটো দেখি আছো যে যথেষ্ট ভাল সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশত গোটেইখিনি কাম চলি আছে। নহয় নহয়, এটা কথা চাওক, ইমান অসুবিধাটো আমি অনুভৱ কৰা নাই। কাৰণ আপোনালোকে জানে, চাওক যে আমাৰ অসমত নেপালী ভাষাৰ LP আৰু ME স্কুল আছিল, আৰু আছিল মাত্ৰ 2খন 3খন 4খন মান গুৱাহাটীতে। আপোনালোকে জানে, পল্টন বজাৰত আৰু মালিগাঁও। বাকী আছিল সেইপিনে ডিগবৈ চাইডত। তেওঁলোকে নিজৰ মিডিয়ামটো চেঞ্জ কৰিলে, হিন্দীলৈ কনভাৰ্ট কৰি গ'ল। এতিয়া চৰকাৰৰ এটা সিদ্ধান্ত আছে যে আমি তৃতীয় ভাষা হিচাপেও আমি বিচাৰি আছো। যেনেকৈ আপোনালোকে জানে, 96ত যিটো 100টা পোষ্ট হৈছিল, তাৰপিছত 2001ত আকৌ আমাৰ এই যে আমাৰ অগপ চৰকাৰ যেতিয়া আছিল, অন্তিম সময়ত তেওঁলোকে 11 মহীয়া যিবিলাক পোষ্ট দিছিল, এইটো 80টা পোষ্ট আছিল, 60টা LPত আছিল আৰু 20টা MEত আছিল। গতিকে কিন্তু সেইবিলাকৰ কোনো স্থিতি একো নহ'ল আৰু সেইবিলাক, কাৰণ সেইটো ওপৰা-ওপৰিকৈ দিয়া হৈছিল। আচলতে এটা পদত কাম কৰাৰ পিছত তেওঁ ৰিটায়াৰমেণ্ট ল'লে বা এক্সপায়াৰ হ'লে সেই জাগাত সেই জাতিৰ মানুহে পাব লাগে, সেইখিনি বিধান হোৱা নাছিল। গতিকে সেইবিলাক একেবাৰে নোহোৱাৰ নিচিনা হৈ গ'ল। আমি তেতিয়া তৃতীয় ভাষা হিচাপে আমি যেতিয়া খুজিছোঁ, তেতিয়া চৰকাৰ স্পষ্ট কৰিলে আপোনালোকে হয় মিডিয়াম খোজক, নাইবা তৃতীয় ভাষা এটাহে, দুটা আমি দিব নোৱাৰোঁ, কাকো আমি দিয়া নাই। তাৰপিছত আমি এটা সিদ্ধান্ত ল'লোঁ, আমাৰ সকলো সংগঠনক আমি মাতিলোঁ। জাগিৰোড কলেজত আমাৰ দিনজোৰা কাৰ্যসূচীৰে আমাৰ ডিছকাশ্যন হ'ল, আৰু আমি নেপালী মাধ্যমটো নালাগে, আমি তৃতীয় ভাষা হিচাপে লাগে বুলি আমি সিদ্ধান্ত লৈছোঁ। এতিয়া কথা হ'ল কি, যে তাৰপিছত এতিয়াতো এই নেশ্যনেল এডুকেশ্যন পলিচি আহিল, নিজৰ মাতৃভাষাত পঢ়াৰ অধিকাৰ দিছে, কিন্তু আমিতো এৰি দিলোঁ। আৰু এতিয়া আকৌ আমি মাধ্যম হিচাপে আমি গ্ৰহণ কৰিব বিচৰা নাই। গতিকে আমি তৃতীয় যিটো ভাষা হিচাপে আমি আমাৰ 6, 7, 8ৰ আমি কিতাপো প্ৰণয়ন কৰিছোঁ। চৰকাৰৰ গাইডলাইন মতে, ACRTৰ নিৰ্দেশ মতে আমি গোটেইখিনি ৱৰ্কশ্বপৰ জৰিয়তে আমি টেক্সট বুকবিলাক হৈছে।